এটা আঁচনি মই ৰিপিট কৰিছোঁ পৰীক্ষামূলকভাৱে পাইলট বেচিছ এইটো আমি এতিয়ালৈকে স্থায়িত্ব দিয়া নাই পৰীক্ষামূলকভাৱে আমি এটা আঁচনি আৰম্ভ কৰিছোঁ যে অৰুণোদয় পৰিয়ালে যদি গেছ কিনে ৰন্ধন গেছ কিনে তেতিয়াহ'লে তেওঁলোকক আমি 250 টকাৰ ৰাজ সাহায্য এটা প্ৰদান কৰিম অৰ্থাৎ অৰুণোদয় পৰিয়ালটোৰ যিকোনো এজন সদস্যই যদি এটা ৰন্ধন গেছ ক্ৰয় কৰে লগে লগে IOC আমাক জনাই দিব যে অমুক পৰিয়ালটোৱে আজি এটা গেছ কিনিলে লগে লগে তেওঁৰ একাউণ্টত আৰু 250 টকা জমা হৈ যাব তাৰমানে যেটো 1250 টকা পাইছিলে এতিয়াৰ পৰা গেছ কিনিলে যদি গেছ নিকিনে 250 না যায় যদি গেছ কিনে তেতিয়াহ'লে তেওঁলোকৰ পৰিয়ালটোলৈকে 250 টকাও চৰকাৰে ডেবিট কৰি দিব এই চিঠিখনৰ লগত আমি গেছৰ কথাখিনি লিখিবৰ কাৰণে লগত এখন ফৰ্ম পঠিয়াম চিঠিখন যেতিয়া গাঁৱত তেওঁলোকে লৈ যাব চিঠিখনো দিব লগতে ক'ব যে আৰু এটা আঁচনি আপোনালোকৰ কাৰণে আহিছে ডিটেইলছটো দিয়ক আমাক কি ডিটেইলছ লাগিব অৰুণোদয় পৰিয়ালটোৰ যিগৰাকী মানুহে গেছ লৈছে গেছ কানেকশ্যন নম্বৰটো লাগিব তেতিয়াহে IOCৰ লগত আমি টাই আপ কৰিব পাৰিম যদি গেছ নম্বৰ নাথাকে IOC আমাক সহায় কৰিব নোৱাৰে গতিকে গেছ কানেকশ্যন নম্বৰটো আমি তেওঁলোকৰ পৰা ল'ব লাগিব তাৰ কাৰণে দ্বিতীয় প্ৰপত্ৰখনো ঘৰত লৈ যাব অৰুণোদয় পোৱা ভাল খবৰটো দিব লগত আৰু এটা খবৰ দিব যে নতুন এটা আঁচনিও চৰকাৰে আৰম্ভ কৰিছে এই আঁচনিখন আমি জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল আমি 4 মাহ কৰি চাম যদি ৰাইজ উপকৃত হয় খুব ধুনীয়াকৈ যদি IOCৰ লগত সম্পৰ্কটো স্থাপিত হয় কাৰণ ইয়াত কেন্দ্ৰীয় চৰকাৰো জড়িত থাকিব ৰাজ্য চৰকাৰো জড়িত থাকিব যদি আঁচনিটো আমি ভাবাৰ দৰে যদি তালমিলটো বহিব পাৰে তেতিয়াহ'লে আমি আঁচনিটো ভৱিষ্যতৰ দিনত আমি তাক ৰাখি দিব পাৰিম এতিয়া গোটেই এই মাহটো আগষ্ট মাহটো আমাৰ নৱনিৰ্বাচিত পঞ্চায়তৰ প্ৰতিনিধিসকল বা জিলা উপায়ুক্তৰ প্ৰতিনিধি প্ৰত্যেকজন অৰুণোদয় হিতাধিকাৰীৰ ঘৰলৈকে যাব মোৰ পৰা এখন পত্ৰ লৈ যে আপুনি অৰুণোদয়ৰ বাবে নিৰ্বাচিত হৈছে আৰু অকল খালী পত্ৰখন দিবৰ কাৰণে অলপ বেয়া লাগে কাৰণে লগত এখন আমি সৰু কিতাপো পঠাইছোঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ওপৰত উপেন ব্ৰহ্মৰ ওপৰত মহাপুৰুষ মাধৱদেৱৰ ওপৰত APJ আব্দুল কালামৰ ওপৰত গোপীনাথ বৰদলৈৰ ওপৰত মূলা গাভৰুৰ ওপৰত ভগৱান শ্ৰী ৰামৰ ওপৰত গোপীনাথ বৰদলৈ লিখা এখন পুথি আছিল তাকো আমি পঠিয়াইছোঁ ৰাণী লক্ষ্মীবাই গমধৰ কোঁৱৰ লক্ষ্মীনাথ বেজবৰুৱা স্বামী বিবেকানন্দ এনেকৈ চিঠিখনৰ লগত এখন সৰু আমি কিতাপো দি পঠাইছোঁ যিহেতু এইবাৰ আমি কিতাপৰ বৰ্ষ পালন কৰি আছোঁ তাৰমানে 40 লাখ পৰিয়ালত এখন পঢ়িবৰ কাৰণে কিতাপো গৈ পাবগৈ এই অৰুণোদয় তৃতীয় আঁচনিটো এই গোটেই প্ৰক্ৰিয়াটো সমাপন কৰোঁতে আমাক এমাহ লাগিব ঘৰত গৈ আমি গোটেইখিনি দিওঁতে আগষ্ট মাহৰ অৰুণোদয় কোনেও নাপাব আমি ছেপ্টেম্বৰ মাহৰ 17 তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জন্মদিনৰ দিনা উপজা দিনৰ দিনা আমি অৰুণোদয় তৃতীয় আঁচনিটো আনুষ্ঠানিকভাৱে আৰম্ভ কৰিম আৰু অসমৰ ইতিহাসত 40 লাখ পৰিয়ালক সামৰি কেতিয়াও আগতে এনেকুৱা কোনো আঁচনি গ্ৰহণ কৰা হোৱা নাছিল আৰু এইবাৰ আঁচনিটো লৈ আমি প্ৰত্যেক ঘৰ মানুহৰ দুৱাৰ মুখত গৈ আমি উপস্থিত হ'ম যে আপুনি অৰুণোদয় পাইছে এইবাৰৰ পৰা প্ৰত্যেকটো ব্লকত এজন অৰুণোদয় সহায়ক থাকিব কেতিয়াবা যদি কাবাৰ KYC হোৱা নাই কেতিয়াবা কোনোবাই টকাটো যোৱা নাই তেওঁলোকে অভিযোগ দিব পাৰিব আৰু এটা পৰ্টেলো মুকলি হৈ থাকিব য'ত নেকি কোনোবাই চৰকাৰী চাকৰি আদি পালে নিজক অৰুণোদয়ৰ পৰা অপ্ট আউট কৰিব পাৰিব এই চিঠিখনৰ লগত আমি তেওঁলোকক আৰু এখন প্ৰপত্ৰ দিম
আমি আৰু এটা আঁচনি মই ৰিপিট কৰিছোঁ পৰীক্ষামূলকভাৱে পাইলট বেচিছ এইটো আমি এতিয়ালৈকে স্থায়িত্ব দিয়া নাই পৰীক্ষামূলকভাৱে আমি এটা আঁচনি আৰম্ভ কৰিছোঁ যে অৰুণোদয় পৰিয়ালে যদি গেছ কিনে ৰন্ধন গেছ কিনে তেতিয়াহ'লে তেওঁলোকক আমি 250 টকাৰ ৰাজ সাহায্য এটা প্ৰদান কৰিম অৰ্থাৎ অৰুণোদয় পৰিয়ালটোৰ যিকোনো এজন সদস্যই যদি এটা ৰন্ধন গেছ ক্ৰয় কৰে লগে লগে IOC আমাক জনাই দিব যে অমুক পৰিয়ালটোৱে আজি এটা গেছ কিনিলে লগে লগে তেওঁৰ একাউণ্টত আৰু 250 টকা জমা হৈ যাব তাৰমানে যেটো 1250 টকা পাইছিলে এতিয়াৰ পৰা গেছ কিনিলে যদি গেছ নিকিনে 250 টো নাযায় যদি গেছ কিনে তেতিয়াহ'লে তেওঁলোকৰ পৰিয়ালটোলৈকে 250 টকাও চৰকাৰে ডেবিট কৰি দিব এই চিঠিখনৰ লগত আমি গেছৰ কথাখিনি লিখিবৰ কাৰণে লগত এখন ফৰ্ম পঠিয়াম চিঠিখন যেতিয়া গাঁৱত তেওঁলোকে লৈ যাব চিঠিখনো দিব লগতে ক'ব যে আৰু এটা আঁচনি আপোনালোকৰ কাৰণে আহিছে ডিটেইলছটো দিয়ক আমাক কি ডিটেইলছ লাগিব অৰুণোদয় পৰিয়ালটোৰ যিগৰাকী মানুহে গেছ লৈছে গেছ কানেকশ্যন নম্বৰটো লাগিব তেতিয়াহে IOCৰ লগত আমি টাই আপ কৰিব পাৰিম যদি গেছ নম্বৰ নাথাকে IOC আমাক সহায় কৰিব নোৱাৰে গতিকে গেছ কানেকশ্যন নম্বৰটো আমি তেওঁলোকৰ পৰা ল'ব লাগিব তাৰ কাৰণে দ্বিতীয় প্ৰপত্ৰখনো ঘৰত লৈ যাব অৰুণোদয় পোৱা ভাল খবৰটো দিব লগত আৰু এটা খবৰ দিব যে নতুন এটা আঁচনিও চৰকাৰে আৰম্ভ কৰিছে এই আঁচনিখন আমি জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল আমি 4 মাহ কৰি চাম যদি ৰাইজ উপকৃত হয় খুব ধুনীয়াকৈ যদি IOCৰ লগত সম্পৰ্কটো স্থাপিত হয় কাৰণ ইয়াত কেন্দ্ৰীয় চৰকাৰো জড়িত থাকিব ৰাজ্য চৰকাৰো জড়িত থাকিব যদি আঁচনিটো আমি ভাবাৰ দৰে যদি তালমিলটো বহিব পাৰে তেতিয়াহ'লে আমি আঁচনিটো ভৱিষ্যতৰ দিনত আমি তাক ৰাখি দিব পাৰিম